নমস্কাৰ অংকুৰিত অসমৰ আন এটি খণ্ডৰ মাজলৈ স্বাগতম। আজি আমাৰ মাজত আছে অসম গৌৰৱ ৰাহুল গুপ্তা ডাঙৰীয়া। তেখেত হাইড্ৰপনিক্স ফাৰ্মিং কৰি তেখেতে অসম গৌৰৱ লাভ কৰিছিলে আৰু পিছলৈ দেখা পাইছে হাইড্ৰপনিক্স ফাৰ্মিংনো কি বা ইয়াৰ বেনিফিটছ ইয়াৰ সুবিধাসমূহ কি বা অসমত কিমানখিনি গ্ৰহণযোগ্য হাইড্ৰপনিক ফাৰ্মিং বা অসমৰ খেতিয়কসকলে ইচ্ছা কৰিলে হাইড্ৰপনিক ফাৰ্মিং কৰি আগবাঢ়িব পাৰিবনে সেই সন্দৰ্ভত আজি আমি কথা পাতিম আৰু প্ৰকাণ্ড এটা এৰিয়াত তেওঁ বিভিন্ন ধৰণৰ খেতি কৰিছে আৰু তেওঁ কি কাম কৰিছে সকলো কথা আমি পাতি যাম আজিৰ এই খণ্ডটিত। আপোনাক স্বাগতম। ধন্যবাদ। মই ৰাহুল গুপ্তা আৰু মই হাইড্ৰপনিক পদ্ধতি আৰু প্ৰটেক্টেড কাল্টিভেশ্যনৰ ভিতৰত মই কাম কৰি আছোঁ। তো এইটো হাইড্ৰপনিক পদ্ধতি মানে কি হয়, আমাৰ এইটো কোৱা গ'লে আপোনাৰ মাটিবিহীন খেতি বুলি কোৱা হয়। মানে ইয়াত কোনো মাটি ব্যৱহাৰ কৰা নাই আমি। তো সেইকাৰণে মানে ইয়াত এটা অপৰচুনিটি যদি আমি চাওঁ, এটা বহুত ডাঙৰ এটা অপৰচুনিটি। মানে আজিকালি কি হয়, আমাৰ মানুহবিলাকে মানে কি হয় মাইগ্ৰেট কৰি আছে গাঁৱৰ পৰা, মানে চিটি ফালে মাইগ্ৰেট কৰি আছে। চ' মানে কি হয়, যদি তেওঁ খেতিৰ লগত জড়িত থাকিব গ'লে মানে কেনেকুৱা খেতি কৰিব পাৰি, মানে চিটিত মানে স্পেচটো কমটি। তো সেইটো তেওঁৰ কাৰণে এটা ভাল অপৰচুনিটি যে আমাৰ টেৰেছৰ ওপৰত বা বেলকনিৰ ওপৰত আমি খেতি কৰিব পাৰিম। তো এইটো আমাৰ ছেটআপ এনেকুৱা যে আমি মাটিবিহীন খেতি বুলি কোৱা হয়, হাইড্ৰপনিক ফাৰ্মিং বুলি কোৱা হয়। তো ইয়াত মানে কোনো মাটি ব্যৱহাৰ কৰা নাই। তো এটা সৰু জেগাত আপোনাৰ যদি বেলকনিত এটা সৰু স্পেচ থাকে, তাতো আমি খেতি কৰিব পাৰিম। চ' তেনেকুৱা মানে আমাৰ নিজৰ এটা কিচেন গাৰ্ডেন হিচাপত আমি খেতি কৰিব পাৰিম তেনেকুৱা। হয়, হাইড্ৰপনিক্স খেতি এটা খুব সুন্দৰ, যিহেতু আমাৰ গুৱাহাটীৰ ফালে বা টাউনৰ ফালে মানুহে আজিকালি সেই পৰিৱেশটো বিচাৰে, সেউজীয়া পৰিৱেশটো বিচাৰে আৰু এটা খুব সুন্দৰ এটা পদক্ষেপ বুলি ক'ম আৰু যিটোৰ কাৰণে আপুনি অসম গৌৰৱ পাইছে। আহিবলগীয়া দিনত আমি এটা পোহৰ দেখা পাওঁ বুলি ভাবিছোঁ, যিহেতু কোৱা হয় যে দিনক দিনে গছ গছনি কাটি গৈ আছে আৰু মানুহে নিজৰ জেগা দখল কৰি গৈ আছে। যিয়ে নহওক এটা সুন্দৰ পদ্ধতি। এই পদ্ধতিটোত কেনেকুৱা ধৰণৰ সুবিধা পাব পৰা যাব? আপুনি সুবিধা যদি আপুনি নিজে কৰিব বিচাৰিলে মোক কণ্টেক্ট কৰিব পাৰিব আৰু মানে মানে টেকনিকেল যিমান ছাপৰ্ট আছে মই দি আছোঁ আৰু ফাৰ্মাৰ্ছবিলাকো মই ট্ৰেইন কৰি আছোঁ। চ' কোনোবা যদি বিচাৰিলে মোক যোগাযোগ কৰিলে মই ডেফিনেটলি এটা এছিষ্টেঞ্চ প্ৰভাইড কৰি দিম। আৰু এইটো মানে কি হয়, এইটো খেতিত মানে কি হয়, জেনেৰেলি কোনো এতিয়ালৈকে মই পেষ্টিচাইড মানে এইটো টোটেল 100% পেষ্টিচাইড ইনচেক্টিচাইড ফ্ৰী। মানে আজিকালি কি হয়, জেনেৰেলি বহুত পেষ্টিচাইড ইনচেক্টিচাইড ব্যৱহাৰ কৰা হয় জেনেৰেলি। তো ইয়াত মানে কি হয়, একদম জিৰ' পেষ্টিচাইড জিৰ' ইনচেক্টিচাইড, ইয়াত মানে কোনো এইটো মানে হাৰ্ড কেমিকেল ব্যৱহাৰেই কৰা নাই। ইট ইজ দ্য মষ্ট হাইজেনিক ৱে, মানে ইমান হাইজেনিক পদ্ধতিতে এইটো কৰা হয় যে অলপ মানে এটা গছত বেমাৰ থাকিলে চব গছত বেমাৰ আহি যাব তেনেকুৱা। চ' এইটো মানে ইমান হাইজেনিকেলি কৰা হয় যে আমাৰ ইয়াত, আৰু এইটো মানে আমাৰ ৰ কনজাম্পশ্যন কৰা হয়। মানে জেনেৰেলি মানে কি হয়, আমাৰ ভেজিটেবলছ কি হয়, আমি ধুই পেলাই খাব। ইয়াত মানে কি আমি এনেকুৱাই কাটি পেলাই আমি ডাইৰেক্ট খাব পাৰিম। চ' ইট ইজ মানে ট'টেলি ছেফ, পেষ্টিচাইড ফ্ৰী আৰু একদম গুড ফৰ হিউমেন কনজাম্পশ্যন। মানে তেনেকুৱা এইটো বেজিল বুলি কোৱা হয়। আমাৰ জেনেৰেলি বেজিল পাত মানে আমাৰ ড্ৰাই ফৰ্মত পোৱা যায়, কিন্তু ইয়াত মানে একদম ৰ ফৰ্মত মানে আমি লগাই আছোঁ ইয়াত। চ' আমি বেজিল পাত বুলি কোৱা হয়। এইটো আমাৰ যোনটো পিজ্জা বাৰ্গাৰত মানে ব্যৱহাৰ কৰা হয়, সেইটো আমাৰ চালাডত ব্যৱহাৰ কৰা হয়। তো এইটো মানে জেনেৰেলি আমি ড্ৰাই ফৰ্মত বেছিকৈ গম পাওঁ, কিন্তু মানে ৰ ফৰ্মত এনেকুৱা এইটো পাত এটা থাকে, খুব এটা সুন্দৰ এটা স্মেল থাকে, মানে ফ্লেভাৰটো বহুত ধুনীয়া এটা স্মেল এটা পায়। আৰু ইয়াত মানে কৰিলে কি হয়, আমাৰ ফাইবাৰ্ছবিলাক নাথাকে মানে জেনেৰেলি। তো বহুত কমটি ফাইবাৰ ভিতৰত থাকে, তো খাবলৈ বহুত ধুনীয়া আৰু বহুত এনহান্সড এটা ফ্লেভাৰ আপুনি পায় মানে হাইড্ৰপনিক পদ্ধতিতে কৰিলে। মানে হাইড্ৰপনিক পদ্ধতিত কৰা প্ৰত্যেকটো গছ গছনি যিখিনি আপুনি দেখাইছে, পদিনাৰ পৰা আৰম্ভ কৰি আৰু বেজেলৰ পৰা আৰম্ভ কৰি লেটেছ এইফালে আমাৰ লেটেছ আছে। তো আমাৰ যোনটো বাৰ্গাৰত আমাৰ চালাড পাত আমি ব্যৱহাৰ কৰোঁ, সেইটো আমাৰ লেটেছ পাত বুলি কৰা হয়।
আৰু ইয়াত মানে কি হয় আমাৰ মানে যোনটো এইটো খেতি পদ্ধতিত এটা আৰু ডাঙৰ এটা বেনিফিট যে আমাৰ ক্ৰপ যোনটো চাইকেল হয় জেনেৰেলি আমি মাটিত কৰিলে যদি আমি এক বছৰত যদি 3টা ক্ৰপ ল'ব পাৰিম ইয়াত আমি 10টা ক্ৰপ আমি ল'ব পাৰিম বিকজ লাইক এভৰি মান্থলি মানে আমাৰ এইটো কি হয় আজি হাৰভেষ্ট কৰা হ'ল নহয় তো আজি হাৰভেষ্ট কৰিলে নতুন পুলিবিলাক ইয়াত আহি যায় তো প্ৰবলি কি হয় আমাৰ যোনটো ইয়াত 10 চাইকেলছ আমি প্ৰডাক্ট মানে 10 টাইমছ বেছি প্ৰডাকশ্যন ল'ব পাৰিম মানে যদি ভালকৈ কৰিলে এইটো ওলাই এইটো মানে অকল মানে পানীতে হয় ইয়াত কোনো মানে মাটি ব্যৱহাৰ কৰা নাই এইটো 100% অকল পানীতে হয় চ' প্ৰবলি অল দ্য নিউট্ৰিশ্যনছ যিমান থাকে এইটো পানীৰ পৰা লৈ লয় আৰু বহুত মানে সোনকালে গ্ৰ' কৰা হয় মানে তেনেকৈ আৰু এটা কথা ক'লে আপুনি ইমান সুন্দৰকৈ ইমান চাফ চিকুণতাৰে এই খেতিটো কৰা হয় হাইড্ৰপনিক্স চিঙিয়ে আমি খাব পাৰোঁ চিঙি আপুনি খাব ডাইৰেক্টলি বজাৰৰ পৰা আনিলে কিমান কেমিকেল থাকে আমি 2বাৰ 3বাৰলৈকে ধুব লাগে মই জেনেৰেলি আমি কোৱা যায় মানে কি আমি আজিকালি অসমৰ এটা বহুত নেগেটিভ এটা হেৰি হ'ল যে আমাৰ ইমানে ইনচেক্টিচাইড পেষ্টিচাইড ব্যৱহাৰ কৰা হয় যে মানুহে মানে এতিয়া খাবলৈ বহুত মানে শাক পাচলি খাবলৈ বহুত টান পায় মানে যে মানে ইমান কেমিকেল ব্যৱহাৰ কৰিলে ভয় কৰে এইটো খাবলৈ ভয় কৰে কিন্তু ইয়াত মানে মই 100% গ্যাৰেণ্টি আছে যে ইয়াত কোনো এটা কেমিকেল হাৰ্ড কেমিকেল ব্যৱহাৰ কৰাই নাই এতিয়ালৈকে আৰু নকৰোঁ মানে জেনেৰেলি বিকজ লাইক ইট ইজ মানে ৰ কনজাম্পশ্যন হয় তো এইটো কৰিবলৈ মানে কোনো দৰকাৰো নাই য়েছ আপোনাৰ সেইটো কৰিব পাৰে আৰু ইয়াত মানে অকল মানে আমাৰ পুদিনা বেজিল এইবিলাক নাই আমি কোনো এটা পাত সৰু পাতবিলাক মানে লগাব পাৰিম ইয়াত মানে প্ৰত্যেকটো মানে এই খেতিটোত কি কি পদ্ধতি আৰু কি কি আমি খেতি কৰিব পাৰোঁ পুদিনা দেখা পালোঁ বেজেল দেখা পালোঁ শাক এইটো কি শাক লেটাছ আমাৰ কি হয় জেনেৰেলি মানে কি হয় কোনো এটা শাক পাচলি মানে ইয়াত কি হয় কোনো এটা ক্ৰপ কৰিব পাৰিব আপুনি তো এইটো হেৰি ৰেষ্ট্ৰিকশ্যন নাই যে আমাৰ মানে কোনো এটা পাত যিমান শাক পাচলি কোনো এটা শাক পাচলি আপুনি কৰিব পাৰিব যিকোনো আমি এইটো আপোনাৰ ওপৰত যে আমাৰ কিন্তু মানে জেনেৰেলি মই ৰেকমেণ্ড কৰোঁ যে আমাৰ হাই ভেলিউ ক্ৰপ কৰিব পাৰে বিকজ এইটো আমাৰ বেজেল মানে এটা হাই কষ্টত যায় মানে আমাৰ এটা ৰেটত যায় তো আমাৰ কি হয় খেতিয়কবিলাক কেনেকুৱা কি আগবাঢ়ি যাব যে আমাৰ খেতিত মানে কৰিলে অকল খেতি কৰিলে নহয় মানে অকল মানে যাৰ দামটো আমি মূল্যটো বেছি পাওঁ তো সেইটো কাৰণে আমাৰ ৰেভিনিউটো বাঢ়ি যাব চ' ইট ইজ মানে আমাৰ তেনেকুৱা ক্ৰপ প্লানিং কৰিব লাগে যাত আমাৰ ৰেভিনিউটোও আহিব লাগে আৰু খেতিৰ লগত আমি জড়িত হৈ পেলাই তেনেকুৱা সেইটো হাইড্ৰপনিক্স খেতি যিহেতু এই ইণ্টাৰভিউটো চাই বহুতে বিচাৰিব যিহেতু আপুনি প্ৰশিক্ষণৰ ব্যৱস্থাও দিয়ে ন দিওঁ মই সেইটো আহে মানে বহুত মানে তেনেকুৱা আহে তো মানে কোনো ছাপৰ্ট লাগে ছাপ'জ কোনোবা লগাব বিচাৰিছে বা টেকনিকেল ছাপৰ্ট বিচাৰিলে এইটো তেওঁ আহি চাব পাৰিব আৰু এতিয়া মানে যদি ইণ্টাৰেষ্ট আহে আপুনি চাই পেলাই তাৰপিছত তেওঁ ডিচাইড কৰিব পাৰিব যে আমি এইটো পদ্ধতি মানে এইটো গ্ৰহণ কৰিম না নকৰোঁ তেনেকুৱা তো এইটো আহি আপুনি ভিজিট কৰিব পাৰিব এটা নমিনেল মানে এটা মই 100 rupees মানে ভিজিটিং চাৰ্জ লওঁ চ' দেট ইজ লাইক মানে অকল মানে হেৰি হয় বিকজ ইট ইজ মানে কি হয় যেতিয়া ভিজিট কৰাৰ পিছত মানে কি হয় এটা চেনিটাইজেশ্যন কৰা হয় জেনেৰেলি মানে এইটো হাইজেনিক এনভাইৰনমেণ্টটো কি হয় আমাৰ চেনিটাইজ কৰা হয় তো সেইটো মানে কি হয় এইটো কৰিবলৈ মানে এটা নমিনেল এটা হেৰি হয় এটা ভাল কথা যে ইয়াতে প্ৰশিক্ষণৰ ব্যৱস্থাও আছে এতিয়া কওক কোনোবাই যদি হাইড্ৰপনিক্স এই খেতিটো কৰিব বিচাৰে তেতিয়াহ'লে এইটো যে মোৰ ঘৰটোত থিয় হৈ আছোঁ এইটো কিমান স্কুৱেৰ ফিটৰ ঘৰ এইটো জেনেৰেলি আমাৰ চাব গ'লে আই থিংক লাইক ৰ'ব মই এইটো চাব নহয় এইটো বেছিয়ে হ'ব আই থিংক মানে 12 meters by 4 meters so probably 50 square meters হেৰি স্পেচ আছে 50 square meters তো 50 square meter ভিতৰত এইটো কৰি আছোঁ আৰু এটা নতুন ৰুম তাত ৰেডি আছে এইটো চেম মানে এইটো ডাবল কেপাচিটি হৈ যাব এতিয়া প্ৰশ্নটো হ'ল কোনোবাই যদি কৰিব বিচাৰে এই খেতিটো হাইড্ৰপনিক্স খেতিটো তেতিয়াহ'লে কিমান মূলধনেৰে তেওঁ আৰম্ভ কৰিব পাৰিব প্ৰথমে তেওঁ কিমান পইচা খৰচ কৰি এই ব্যৱসায়টো বা এই খেতিটো আৰম্ভ কৰিব পাৰিব এইটো ষ্টাৰ্ট কৰিলে যদি মানে এইটো খৰচ যিমান আপোনাৰ ডাঙৰ ছেটআপ কৰিব ইমান খৰচ আহিব কিন্তু নমিনেল এটা আপোনাৰ 30,000 এপ্ৰক্সিমেটলি এটা সৰু এৰিয়াত আপুনি ষ্টাৰ্ট কৰিব পাৰিব 30,000 টকাৰে এই হাইড্ৰপনিক্স খেতি আৰম্ভ কৰিব পাৰে কোনো ধৰণৰ মাটি নালাগে আপোনালোকে নিজৰ ছাতৰ ওপৰতে নিজৰ ঘৰৰ ছাতৰ বেলকনিত আপোনালোকে আৰম্ভ কৰিব পাৰে যিহেতু গুৱাহাটী হওক বা আমি চহৰত থাকোঁ চহৰৰ পৰিৱেশ গছ গছনি আমি নাপাওঁ বা সেই খোলা বতাহ সেই গছৰ আমি গছৰ সেই সংস্পৰ্শটো নাপাওঁ গতিকে তেনেকুৱা আমি পাবলৈ হ'লে কোনোবা আমি প্ৰত্যেকে ভাবোঁ যে বজাৰত আমি ফ্ৰেছ
খাদ্য বা ধুনীয়া ধুনীয়া আমি খাদ্য পাচলিবোৰ আমি নাপাওঁ গতিকে আপুনি নিজেই খেতি কৰি হাইড্ৰপনিক্স পদ্ধতিৰে আপুনি নিজৰ হাতৰ খেতি নিজে গ্ৰহণ কৰিব পাৰিব আৰু 30,000 টকাত এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে হাইড্ৰপনিক্সৰ বিষয়ে আমি জানিলোঁ আৰু বিভিন্ন ধৰণৰ খেতি আপুনি কৰি আছে সেই বিষয়ে আমি চাম কথা পাতি যাম আৰু শেষত আৰু এটা প্ৰশ্ন হাইড্ৰপনিক্স খেতিৰ ওপৰত অসমত কিমানখিনি ইয়াৰ বজাৰখন বা কিমানখিনি ইয়াৰ গ্ৰহণযোগ্য বা কিমানখিনি মহত্ব আছে এই খেতিটোৰ এতিয়ালৈকে গুৰুত্ব আছে মানে এইটো বহুত মানে ডাঙৰ এটা অপৰচুনিটি আছে আমাৰ বহুত ডাঙৰ এটা মাৰ্কেট আছে আমি এতিয়ালৈকে যোনটো আমাৰ শাক পাচলি এইটো বাহিৰৰ পৰা আহে যোনটো আমাৰ লেটেছো আপুনি যদি চাব গ'লে এইটো বাহিৰৰ পৰা আহে আমাৰ লোকেলি মানে জেনেৰেলি এইটো ইমান হাইজেনিক পদ্ধতিতে কোনো মানে ভালকৈ কৰা নাই তো এইটো মানে আমাৰ ইয়াং জেনেৰেশ্যন যদি এইটো কৰে এইটো বা এডাপ্ট কৰে তো এইটো এটা ভাল এটা অপৰচুনিটি আছে আৰু ডাঙৰ এটা মাৰ্কেট আছে আৰু আজিকালি মানে কি হয় জেনেৰেলি মানে আমাৰ ইয়াং জেনেৰেশ্যন এইটো আমাৰ যে বেছিকৈ আমাৰ চালাড বিলাক মানে আৰু আমাৰ গ্ৰীণ ভেজিটেবলছ বা আমাৰ বাৰ্গাৰ চাৰ্গাৰ এইটো বেছি মানে কনজিউম কৰে চ' তাত মানে আমাৰ এটা ভাল এটা আমাৰ যিমান আজিকালি ইমান কিমান ফাষ্ট ফুড চেইনবিলাক বহুত মানে বেছিকৈ ডেভেলপ হৈ আছে তাত আমাৰ বেছিকৈ কনজাম্পশ্যন হয় এইবিলাক মানে আমাৰ যোনটো আমাৰ বেজিল হৈ গ'ল বা পাৰ্চলে হৈ গ'ল বা মিণ্ট হৈ গ'ল বা লেটেষ্ট পাত হৈ গ'ল এইবিলাক মানে ভাল এটা মাৰ্কেট আছে এতিয়া পদ্ধতিটো ইয়াতে মই দেখা পাইছোঁ যে ইয়াতে পানীৰ অহা যোৱাৰ ইৰিগেশ্যনৰ যিটো পানীৰ অহা যোৱাৰ যিটো ব্যৱস্থা এইটো কেনেকৈ দিয়া হয় যিহেতু পানীতে খেতিটো কৰা হয় এইটো মানে এটা টাইমাৰ হিচাপত যায় মানে এভৰি আৱাৰলি মানে আমাৰ 10-15 মিনিট পানীটো মানে ৰান কৰে তো এইটো পানী ড্ৰেইন হৈ পেলাই আকৌ এইটো চাৰ্কুলেটৰী মোডত থাকে মানে তো এইটো মানে চাৰ্কুলেট হৈ থাকে মানে পানীটো মানে এইটো তাত নিউট্ৰিশ্যন দিয়া হয় আৰু এইটো চাৰ্কুলেট হৈ থাকে তো সেইটো চাৰ্কুলেশ্যন মোডত থাকে যেতিয়া মানে প্লাণ্টক মানে হেৰি আমাৰ শাক পাচলিক মানে যদি কিবা দৰকাৰ থাকিলে এইটো পানীৰ পৰা নিউট্ৰিশ্যনটো লৈ লয় আৰু খুব সোনকালে ডেভেলপ হয় মানে তেনেকৈ মানে একেখিনি পানী ঘূৰা ঘূৰি কৰি থাকে সহজ কথাত যদি সহজ ভাষাত যদি মই ক'ব বিচাৰোঁ একেখিনি পানীয়ে ঘূৰা ঘূৰি কৰি থাকে আৰু পানীতে যিহেতু হয় খুব সুন্দৰ আৰু এটা বস্তু মোৰ বিৰাট ভাল লাগিছে মানুহে ইচ্ছা কৰিলে ছাতৰ ওপৰত বেলকনিত এই খেতি আৰামছে হৈ যাব আৰু 30,000 টকাৰে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ খেতি কৰিছে আপুনি আমি যাওঁ চাওঁ বলক বিলাহীৰ বাগিচাত আছোঁ প্ৰকাণ্ড বিলাহীৰ বাগিচা ইয়াতে কিমান আছে কিমান বিঘাত কৰিছে বিলাহী এইটো মানে ইয়াত 7,000 গছ আছে মানে আমাৰ 7,000 গছ আছে আৰু মানে জেনেৰেলি এটা গছ মিনিমাম 5 কেজি দিয়ে আৰু তাৰ ওপৰত গ'লে যদি ভাল মেনেজমেণ্ট থাকে 8 to 12 কেজিলৈকে এটা গছ দিয়ে আৰু এতিয়া এটা গছ 40 ফিটলৈকে যায় এইটো আপুনি চাব আমি ভাৰ্টিকেল স্পেচ ইউটিলাইজ কৰিলোঁ তো এটা সৰু জেগাত আমি কেনেকুৱা ভাল ধৰণে কেনেকুৱা বেছি প্ৰডাকশ্যন ল'ব পাৰিম এইটো এটা ভাল এটা এক্সাম্পল আছে আপুনি চাব এটা গছ এটা আমাৰ যোনটো বাহিৰত লগোৱা হয় এইটো বহুত এটা ডাঙৰ বহুত তলত পৰি যায় আৰু বহুত ডাঙৰ এটা স্পেচ লৈ লয় ইয়াত আমি বহুত সৰু জেগাত এটা ব্ৰাঞ্চ লৈ পেলাই এইটো ওপৰ ফালে গৈ থাকিব ইয়াত কি হয় আমাৰ ভাৰ্টিকেল স্পেচটো ইউটিলাইজ কৰোঁ তো ভাৰ্টিকেল স্পেচ ইউটিলাইজ কৰিলে কি হয় আমাৰ জেগাটো ছেভিংছ হয় প্ৰডাকশ্যনো বেছি হয় আৰু কি হয় এটা ডাঙৰ এটা বেনিফিট আছে আমাৰ যোনটো বাহিৰত কৰা হয় এইটো একেবাৰে প্ৰডাকশ্যন দি দিয়ে কিন্তু ইয়াত আপুনি চাব পাৰিব এইটো গ্ৰেজুৱেল প্ৰডাকশ্যন হয় ফাৰ্ষ্ট এইটো লেভেল হ'ব তাৰপিছত এইটো ছেকেণ্ড লেভেল হ'ব তাৰ থাৰ্ড ফ'ৰ্থ ফিফ্থ ছেকেণ্ড তো সেইটো মানে কি হয় মাৰ্কেটিং কাৰণে বহুত এটা সুবিধা থাকে মানে ডেইলি হিচাপত হাৰ্ভেষ্টিং হৈ থাকিব ডেইলি গৈ থাকিব আৰু আপুনি হাৰ্ভেষ্ট কৰি গৈ আপোনাৰ এটা লং ডিউৰেশ্যন আপোনাৰ ভাল এটা ৰেট পাব পাৰিব কিন্তু মানে বাহিৰত কৰিলে কি হয় যদি আপুনি 7,000 গছ লগায় একেবাৰে প্ৰডাকশ্যন দিলে একেবাৰে মাৰ্কেটত লৈ গ'লে আপোনাৰ বহুত অসুবিধা হয় ডেমেজ হয় ৰেট ভাল নাপায় আৰু মানে একেবাৰে চেল কৰিবলগীয়া হয় কিন্তু ইয়াত মানে কি হয় আপুনি যদি এইটো ক্ৰপ আপুনি চাব এইটো 7 মান্থছ প্ৰডাকশ্যন টাইম আৰু 9 মান্থছলৈকে এইটো ক্ৰপ থাকে তো জেনেৰেলি এইটো ক্ৰপ এতিয়া আপুনি চাব এইটো হাৰ্ভেষ্টিং এইটো আৰু গছ পকা কোনো মানে কেমিকেল দি ইয়াত ব্যৱহাৰ এতিয়ালৈকে মই কেমিকেল স্প্ৰে কৰা নাই এইটো গছ পকা নেচাৰেল ৰাইপনিং হয় নেচাৰেল ৰাইপনিং থাকিলে মানে কি এটা ভাল যিবোৰ বিলাহী মই হাতেৰে চুই আছোঁ মানে ফ্ৰেছ আৰু সতেজ আৰু এইটো মই গেৰেণ্টি কৰিছোঁ এইটো 25 ডেজ উইদাউট ৰেফ্ৰিজাৰেটৰ একোৱে নহয়
এইটো মোৰ ফিডবেক নাই, মোৰ কাষ্টমাৰ্ছ ফিডবেক। তেওঁ এইটো আপুনি নুথোৱাকৈ 25 ডেজ এনে আপুনি আপোনাৰ ডাইনিং টেবুলত থৈ দিম, মই আপোনাক এটা দি দিম, আপুনি ডাইনিং টেবুলত থৈ দিব আৰু 25 ডেজ পিছত আপুনি মোক ফোন কৰিব যে এইটো বেয়া হৈছে নে নাই হোৱা। আজিকালি যেতিয়া আমি বজাৰৰ পৰা বিলাহী কিনি লৈ যাওঁ, ৰাতিপুৱা ধৰক ইভিনিং নিলোঁ, ৰাতিপুৱা যেতিয়া চাব ধৰোঁ পচি যোৱাৰ নিচিনা হয় আৰু এটা গেলা স্মেলটো আহে। আপুনি এইটো কাটিলে আপোনাৰ নেচাৰেল এটা যোনটো বিলাহী ফ্লেভাৰ যোনটো আহে নহয়, আজিকালি এইটো মিচিং হৈ গ'ল। এইটো আপুনি খালে আপুনি এইটো নেচাৰেল ফ্লেভাৰটো আকৌ ৰিটাৰ্ণ আহি গ'ল আপুনি বুলি আপুনি মোক এটা মানে হেৰি মানে কি ক'ম মানে আপুনি মোক এপ্ৰিচিয়েট কৰিব বুলি কি এটা নেচাৰেল ফ্লেভাৰটো আপুনি ৰিটাৰ্ণ লৈ আহিলে সেইটো গছ পৰা আপুনি তো সেইটো নেচাৰেল ৰাইপনিং থাকিলে কি হয় এটা ভাল এটা ফ্লেভাৰ আহি যায়। জেনেৰেলি কি হয় নেচাৰেল ৰাইপনিং প্ৰচেছত কি হয় আপোনাৰ ভাল ৰাইপনিং প্ৰচেছ হ'ব, লাহে লাহে ৰাইপনিংটো হ'ব আৰু ফ্লেভাৰটো বহুত এনহেঞ্চ থাকিব। তো এইটো নেচাৰেল আমাৰ আগত মানে অসমীয়া মানুহ কৈছিলে যে গছ পকা খাব লাগে, তো সেইটো গছ পকা একজেক্টলি এইটো গছ পকা আমাৰ বিলাহী এইটো খাওঁ। কিমান কেজি হয় এডাল গছত? এডাল গছত মানে যদি এভাৰেজ মানে মেনেজমেণ্ট থাকিলে 5 কেজি হ'ব, যদি ভাল মেনেজমেণ্ট থাকিলে আপোনাৰ 8 to 12 কেজিলৈকে এটা গছ দি দিয়ে। তো এইটো আমি চাপ'জ আপোনাৰ যদি 5 কেজি আমি ধৰি লওঁ 7,000 গছ আছে, আপুনি 5 কেজিকৈ ধৰিলে আপুনি 35,000 কেজি এই আপোনাৰ স্পেচত আপোনাৰ 35,000 কেজি ওলাই যাব মিনিমাম। যদি আপোনাৰ আৰু 7,000 ৰিটাৰ্ণটো এপ্ৰক্সিমেটলি আজিলৈকে মই 40 তলত চেল কৰা নাই, তো আপুনি এবাৰ কেলকুলেট নিজে কৰি লওক। মই এইটো ক'ব যাবলৈ অলপ টান পাওঁ, কিন্তু মই 40 তলত আজিলৈকে চেল কৰা নাই, তাৰ ওপৰতে যায় মানে জেনেৰেলি। এইটো মানে এটা থ্ৰেড আছে, এইটো আমাৰ নাইলন থ্ৰেড থাকে, এইটো ওপৰত মানে গোটেই গছটোত মানে ছাপৰ্ট থাকে, তো এইটো আমাৰ ওপৰ ফালে গৈ থাকে মানে তেনেকুৱা। আৰু এইটো 40 ফিটলৈকে যায় আৰু এইটো মানে 1 ফিট বাদে আপোনাৰ এইটো প্ৰডাকশ্যনটো দি থাকে মানে তেনেকুৱা। আপুনি চাব পাৰিব এইটো মানে এইটো হাৰ্ভেষ্ট হৈ গ'ল। এইটো টোটেলি ইজৰাইলী টেকন'লজি, এইটো ইজৰাইলী আৰু 100% ড্ৰিপ ইৰিগেশ্যন। কোনো আপোনাৰ হাত দি পানী দিবলৈ দৰকাৰ নাই, 100% আপোনাৰ ড্ৰিপ ইৰিগেশ্যন আছে। তো আমাৰ 100% ড্ৰিপ ইৰিগেশ্যন আছে আৰু 2জন লেবাৰৰ লৈ পেলাই মই এইটো গোটেই খেতিটো কৰি আছোঁ, অকলটো মানে ইয়াত মানে। সেইকাৰণেতো আমাৰ কি হয় জেনেৰেলি আমাৰ গভৰ্ণমেণ্টে প্ৰমোট কৰি আছে যে খেতিয়ক আগবাঢ়ি যাব লাগে। তো কেনেকুৱা যাব লাগে? আইদাৰ কষ্ট ৰিডাকশ্যন হ'ব লাগে। তো আমাৰ লেবাৰ কষ্টটো আপুনি চাব ইয়াত মাল্চিঙৰ ব্যৱহাৰ কৰা হয়, তো আমাৰ যিমান হাবিবিলাক থাকে সেইটো নহয়, তো এইটো লেবাৰ কষ্টিংটো কমতি হৈ গ'ল। তাৰপিছত আমি 2টা লেবাৰ কৰি আছোঁ, ইমান ডাঙৰ এটা এৰিয়া আপুনি 2টা লেবাৰ মেনেজ কৰিব পাৰিব নেকি এতিয়ালৈকেতো? তো সেইকাৰণে সম্ভৱ নহয়। তো সেইকাৰণে মানে তাতো কষ্ট ছেভিংছ হৈ গ'ল। তাৰপিছত প্ৰডাকশ্যন বেছি হয়, তাৰপিছত আপোনাৰ ৰেট ৰিয়েলাইজেশ্যন ভাল হয় আৰু প্ৰডাকশ্যন কোৱালিটি ইজ ভেৰি ছুপিৰিয়াৰ। তো সেইকাৰণে মানে চবফালে এডভান্টেজ আছে। আৰু এটা ডাঙৰ এডভান্টেজ এইটো প্ৰটেক্টেড কাল্টিভেশ্যন কোৱা হয়। তো প্ৰটেক্টেড কাল্টিভেশ্যন কি হয় মানে জেনেৰেলি প্ৰটেক্টেড কেলৈ কোৱা হয়, আমাৰ বৰষুণ আহিলে বা শিলগুটি পৰিলে বা কিবা এটা এডভাৰ্ছ ৱেডাৰ কণ্ডিশ্যন থাকিলে কীট পতংগ বা ডাঙৰ কীট পতংগ এইটো নোসোমায়। তো এতিয়ালৈকে মই পেষ্টিচাইড স্প্ৰে কৰা নাই আৰু এইটো বাহিৰৰ ৱেডাৰ কণ্ডিশ্যন লগত কোনো সম্পৰ্ক নাই। এটা নিজৰ এটা মাইক্ৰ' ক্লাইমেট আছে। তো ইয়াত মানে কি বৰষুণ শিলগুটি পৰিলেও মানে কোনো আমাৰ ক্ৰপ লছটো নহয়, এইটো প্ৰটেক্টেড এনভাইৰমেণ্টত আছে। আৰু আপোনাৰ যিমান প্ৰেডিক্টেড আপোনাৰ এষ্টিমেটেড যোনটা প্ৰডাকশ্যন ওলাব লাগে এইটো ইয়াত ওলাই যায়। জেনেৰেলি মানে চবতকৈ ডাঙৰ এটা ড্ৰবেক থাকে যে ফাৰ্মাৰ্ছক মানে কি হয় যে যিমান আশা কৰি আছে ইমান প্ৰডাকশ্যন নাপায়, সেইকাৰণে তেওঁ এটা ৰেভিনিউটো মানে হৈ যায়। তো সেইকাৰণে ইয়াত এতিয়া ক্ৰপ ছিকিউৰিটি থাকে, কোনো ক্ৰপ ডেমেজ নহয়, বেয়া নহয়। প্লাছ আমাৰ কোনো নাই যে আমি আজিয়ে ছিঙিব লাগে, যে আজি বতৰ বেয়া হ'ল তো আজি ছিঙি পেলাই মাৰ্কেটত লৈ যাব লাগে, সেইটোও কোনো কনষ্ট্ৰেণ্ট নাই। আপুনি যেতিয়া মাৰ্কেটটো ভাল পালে তেতিয়া আপুনি ছিঙি পেলাই মাৰ্কেটত আপুনি লৈ যাব পাৰিব। তো ইট ইজ মানে আপোনাৰ ফাৰ্মাৰৰ ওপৰত আছে যে আমি কেনেকুৱা ৰেভিনিউটো বঢ়াব পাৰিম, কষ্টটো কমাব পাৰিম, তেনেকুৱা এটা আৰু ক্ৰপ ছিকিউৰিটি এটা থাকে মানে। যিটো চোৱা চিতা কৰা মানুহৰ সংখ্যা যেতিয়া কমি যাব বা জংঘল চাফা কৰা মানুহ যেতিয়া প্ৰয়োজন নহ'ব, নিজে আমাৰ বহুতখিনি পইচা কমি আহিব আৰু খেতিয়কসকলেও তাতকৈ দুগুণ পইচা উপাৰ্জন কৰিব পাৰিব। যেনে হাইড্ৰপনিক্সৰ কথা ক'লে, এইটো কি মই পাহৰি গ'লোঁ, কি ক'লে আপুনি? এইটো গোটেই ইজৰাইলী টেকন'লজি, তো ইজৰাইলী পদ্ধতি বুলি কোৱা হয়। তো সেইটো এডাপ্ট কৰি পেলাই মই ইয়াত মানে এটা ছেটআপ কৰিলোঁ। খুব ভাল। আৰু
আৰু আছে আপোনাৰ আৰু কি খেতি আছে আৰু মানে কালাৰ্ড ক্যাপসিকাম আছে মানে ৰেড ইয়েলো গ্ৰীন ক্যাপসিকাম আছে আৰু বিলাহী আছে তাৰ পিছত আমাৰ হাইড্ৰোপনিক্সত আমাৰ লেটাছ বেজেল এইবিলাক হৈ গ'ল মিন্ট আছে সেইবিলাক আৰু জুকিনি আছে এফালে আমাৰ জুকিনিও আছে তো মাটিতে কৰা হয় আমি চাই আছো চাই লও আমি বলক হাতত দেখা পাইছে হালধীয়া ক্যাপসিকাম আৰু ইয়াৰ বিষয়ে জানিম কিমান খেতি আছে ইয়াতে আমাৰ 2005 গছ আছে এইফালে আমাৰ ৰঙাটো আছে এইফালে হালধীয়া আছে আৰু এইটো মানে এটা ভাল এটা খেতি মানে যদি আপুনি ৰেভিনিউ চাব গ'লে এইটো এপ্ৰক্সিমেটলি এতিয়া জেনেৰেলি ইয়াৰ ৰেটটো থাকে আমাৰ 250 to 350 ভিতৰত তো এটা মানে ভাল এটা ৰেভিনিউ জেনেৰেশ্যন ক্ৰপ বুলি ক'ব পাৰিম গতিকে এইটো এক্সটিক ক্ৰপ বুলি আমি হেৰি ক'ব পাৰিম মানে এইটো বিকজ এইটো হাই ৰেভিনিউ জেনেৰেট কৰিব পাৰিম হাই ৰেভিনিউ যদি আপোনাৰ মাৰ্কেট ভাল আছে আপুনি ৰঙা হালধীয়া লগাব পাৰিব এইটো মানে এইটো 250 to 350 rupees per kg আৰু ইয়াতে ডিপ ইৰিগেশ্যনৰ ব্যৱস্থা আছে নেকি ভিতৰত 100% ইয়াত যিমান আমাৰ খেতি আছে এইটো 100% ড্ৰিপ ইৰিগেশ্যন এইটো আমাৰ PMKSY আমাৰ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা এইটো ভিতৰত আমাৰ হেৰি 100% ড্ৰিপ ইৰিগেশ্যন কোনো মেনুৱেল ৱাটাৰিং নাই কোনো হাত দি পানী দিব দৰকাৰ নাই এইটো জাষ্ট 100% ড্ৰিপ ইৰিগেশ্যন তো সেইকাৰণে মানে আমাৰ মানে পানী দিবলৈ কোনো বেলেগকে মানুহ থোৱা নাই এইটো এটা কষ্ট সেভিং মেথড সেভিংৰ খুব ধুনিয়া আৰু এইটো মাহত কিমান মাহ লাগে এইটো খেতি হ'বলৈ ক্যাপসিকামৰ এইটো জেনেৰেলি 3 মাহ ভিতৰত মানে আমাৰ প্ৰডাকশন ষ্টাৰ্ট হৈ যায় আৰু এই পদ্ধতিতে যদি কৰিলে আপোনাৰ 9 মান্থছ এইটো প্ৰডাকশন আপোনাৰ 7 মান্থছ প্ৰডাকশন 7 to 8 মান্থছ প্ৰডাকশন টাইম আমাৰ এটা গছ মানে 9 মান্থছ লৈকে সাইকেল আছে এই গছটো মানে অলমোস্ট মানে 6 মান্থছ হৈ গ'ল এটা আৰু 2-3 মাহ আৰু এই প্ৰডাকশন দিব শেষ হ'বলৈ আছে কিন্তু মানে এতিয়ালৈকে মানে আৰু 2 মাহ 3 মাহ আৰু প্ৰডাকশন পাম হয় আৰু কি খেতি দেখাব আৰু আমাৰ জুকিনি আছে এফালে আপুনি চাব পাৰিব এইটো আপুনি চাই লওক এইটো লাষ্ট এটা তাত আমি চাই লও আৰু কেনেকুৱা খেতি কৰিছে খুব ভাল লাগিছে নতুন পদ্ধতিৰে আপুনি কৰিছে থ্যাংক ইউ সো মাচ এন্ড মই এইটো আশা কৰো যে আমাৰ আপোনাৰ মাধ্যমতে মানে আমাৰ অসমবাসীৰ লগত এটা ভাল এটা এক্সপোজাৰ যাব যে আমি কেনেকুৱা নতুন পদ্ধতিতে আহিব লাগিব সো দ্যাট আমাৰ অসমৰ এটা ভাল ইকোনমিক এটা কন্ট্ৰিবিউশন হ'ব আৰু আমাৰ অসম এটা আগবাঢ়ি যাব লাগে তেনেকুৱা এটা ৰেভলিউশন হিচাপত আমি ল'ব পাৰিব আৰু মই ল কষ্ট পলি হাউসো মানে বহুত মানে আমি ট্ৰেইনিং দি আছো মই 55 ফাৰ্মাৰ্ছক লাইক আমাৰ শিৱসাগৰত দিছিলোঁ তো আমাৰ এম যদি ইমান ডাঙৰকৈ ইনভেষ্টমেণ্ট কৰিবলৈ যদি হেৰি আপোনাৰ নিবিচাৰে তো আপুনি সৰু ইনভেষ্টমেণ্টত মানে গভৰ্ণমেণ্টে আপোনাৰ পলিচিটছ প্ৰভাইড কৰি দিয়ে তো 200 স্কোৱাৰ মিটাৰ কাৰণে পলিচিটছ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে দি দিয়ে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে এইটো বনাই মেলি আপুনি সৰুকৈ ষ্টাৰ্ট কৰিব পাৰে তাৰপিছতো এটা আৰু কথা আছে মই আপোনাৰ মাধ্যমতে মানে সবক জনাবলৈ বিচাৰিছোঁ যে আমাৰ যোনটো ইয়াত আমাৰ সাবসিডি থাকে জেনেৰেলি আমাৰ 10 লাখ 1000 স্কোৱাৰ মিটাৰত আমাৰ 50% সাবসিডি আছে তো 10 লাখৰ ওপৰত আমাৰ 5 লাখ আমাৰ গভৰ্ণমেণ্টে সাবসিডি প্ৰভাইড কৰি দিয়ে তো ইয়াত বেংক ফাইনেন্সো হৈ যায় আমাৰ সাবসিডিও পায় তো সেইকাৰণে আপোনাৰ কোনো এটা যদি আবার কিবা কনফিউজন থাকিলে মোক এপ্ৰ'চ কৰিলে মই ডেফিনেটলি আপোনাক এছিষ্ট কৰিম হয় এইখিনি জেগাত যে আপুনি কৰিছে ক্যাপসিকাম বা তাতে আমি চালো বিলাহী কৰিছে ন সেই জেগাখিনিত বিলাহীৰ জেগাত আকৌ নেক্সট টাইম কিবা বেলেগ খেতি কৰিব পৰা যায় নে একেটাকে বিলাহী কৰিব বা ইয়াতে ক্যাপসিকামৰ জেগাত ক্যাপসিকামে কৰিব নে বেলেগ কৰিব নাই এইটো কোনো কনষ্ট্ৰেইন নাই আপুনি যেনেকুৱা মাৰ্কেট আছে সেইটো আপুনি ক্ৰপ প্ল্যানিং কৰিব পাৰে তো ক্ৰপ প্ল্যানিং আপোনাৰ ওপৰত আছে আমাৰ মানে ফাৰ্মাৰ্ছে ডিসাইড কৰিব যে কোনটো আমাৰ বেছি ৰেভিনিউ আহিব আমি যেনেকুৱা প্ল্যান কৰোঁ যে আমাৰ কোনো এটা ইণ্ডাষ্ট্ৰি আমি যদি আমাৰ কিমান প্ল্যানিং কৰোঁ তো আমাৰ বেক ক্যালকুলেশন কৰোঁ যে আমাৰ কোনটো প্ৰডাকশন কৰিলে আমাৰ বেছি ৰেভিনিউ আহিব তো ইয়াতো এনেকুৱাই যে আপুনি সাপোজ মানে আজি আপুনি ভাবিলে যে ৰঙা আৰু হালধীয়া ক্যাপসিকাম কৰিলে আমাৰ ৰেভিনিউটো বেছি বাঢ়ি যাব আমি ক্ৰপ প্ল্যানিং তেনেকুৱা কৰিব লাগে আৰু এটা আৰু কথা অকল ক্ৰপ প্ল্যানিং কৰিব নালাগে কনজাম্পশনটো চাব লাগে সো দ্যাট মানে কি হয় আমাৰ ওয়েস্টেজ নহয়
জেনেৰেলি আমাৰ বিলাহী মই বেছিকৈ কৰিলোঁ, আপুনি চালে আপুনি বিলাহী বেছিকৈ কৰিছোঁ, বিকজ বিলাহী কনজাম্পশ্যনটো বহুত বেছিকৈ হয়। এইটো এটা সৰু জেগাত আছে, মানে আমাৰ সৰু মানে 1000 স্কুৱাৰ মিটাৰত এইটো আমাৰ ৰঙা হালধি, ইয়াত কনজাম্পশ্যনটো মানে এক্সক্লুচিভ ৰেষ্টুৰেণ্টত যায় বা আমাৰ এক্সটিক যোনটো মানে আমাৰ ৰিজৰ্টছবিলাক থাকে তাতে কনজিউম কৰা হয়। তো সেইটো আমি চাই পেলাই আমাৰ মাৰ্কেটটো চাই পেলাই ক্ৰপ প্লেনিং কৰিলে আমাৰ ৰেভিনিউটো বাঢ়ি যাব তেনেকুৱা। তো আপোনাৰ যেনেকুৱা ৰেভিনিউ বাঢ়িব এইটো তেনেকুৱা আপুনি ক্ৰপ প্লেনিং হ'ব লাগিব। আৰু কি খেতি আছে আমি চাই লওঁ। এতিয়া আমি জুকিনি খেতিৰ মাজত আছো নহয় জানো, আৰু আপুনি কৈছে যে জুকিনি খেতি অলৰেডি হাৰ্ভেষ্টিং হৈ গ'ল, ইতিমধ্যে হাৰ্ভেষ্টিং হৈয়ে গ'ল, কিন্তু গোটেইখিনি চাই বিৰাট বেছি ভাল লাগিছে। ইয়াতে কিমান জেগা, কিমান এৰিয়া আপোনাৰ? এইটো জুকিনি আমাৰ ইয়াত 200 গছ আছিলে, 200 গছ আছিলে, এতিয়া মানে 3 মান্থছ হৈ গ'ল। তো জেনেৰেলি এইটো প্ৰডাকশ্যন এতিয়া দি আছে, কিন্তু মানে শেষ হ'বলৈ আছে মানে এতিয়া। তো মানে জাষ্ট আপুনি আহিছে মানে এটা আপোনাক দেখুৱাই দিলোঁ যে এটা জুকিনি মানে আমাৰ কণ্টিনেণ্টেল ডিছত বেছি ব্যৱহাৰ কৰা হয়, আৰু ইয়াত ৰেটটো মানে এপ্ৰক্সিমেটলি 200 ৰুপিজ পাৰ কেজি এনেকুৱা হিচাপত যায়। তো এইটো মানে কি আমাৰ যিমান 5 ষ্টাৰ হোটেলছবিলাক থাকে তাত আমাৰ জুকিনি মানে জেনেৰেলি কণ্টিনেণ্টেল ডিছত ব্যৱহাৰ কৰা হয়। মানে এটা হাইলি নিউট্ৰিচিয়াছ ফুড বুলি ক'ব পাৰিম তেনেকুৱা। আমি জুকিনি চালোঁ, বিলাহী চালোঁ, লগতে হাইড্ৰপনিক যি খেতি পানীৰ পদ্ধতিৰে আপুনি কৰিছে, লগতে আমি কেপচিকাম চালোঁ। খুব বেছি ভাল লাগিছে, আৰু এটা ইউনিক কনচেপ্ট, এটা ইউনিক পদ্ধতিৰে, সম্পূৰ্ণ ব্যতিক্ৰম পদ্ধতিৰে আপুনি খেতি কৰি গৈ আছে। খুব বেছি ভাল লাগিছে। আশা কৰোঁ এই খণ্ডটিৰ জৰিয়তে, অংকুৰিত অসমৰ এই খণ্ডটিৰ জৰিয়তে কৃষক বন্ধুসকল যথেষ্ট উপকৃত হ'ব, আৰু আটাইতকৈ ভাল আমি এই অনুষ্ঠানটিৰ জৰিয়তে এটা ভাল মেছেজ এটা দিব পাৰিছোঁ যে যিসকল আমি প্ৰত্যেকেই আমি গুৱাহাটীত থাকি বা আমি চহৰত থাকি আমি সেউজীয়া পৰিৱেশ প্ৰত্যেকেই আমি মিছ কৰোঁ, আমি উপলব্ধি কৰোঁ সেউজীয়া পৰিৱেশ আমি উপভোগ কৰিবলৈ নাপাওঁ, কিন্তু প্ৰত্যেকেই নিজৰ ছাদখনৰ ওপৰত নিজৰ বাগিচা এখন প্ৰস্তুত কৰি ল'ব পাৰে। বেলকনিতে হওক, আপোনাৰ ঘৰৰ ওপৰতে হওক বা ঘৰৰ সন্মুখতে হওক, এখন বাগিচা বা এখন বজাৰ আপুনি গঠন কৰিব পাৰে, নহয় জানো? বাহিৰৰ পৰা আপুনি সাৰ দিয়া শাক পাচলি খাই থকাতকৈ নিজে খেতি কৰি আপুনি বিশুদ্ধ আপুনি শাক পাচলি সেৱন কৰিব পাৰে। খুব বেছি ভাল লাগিল আপোনাৰ লগত কথা পাতি, আৰু আটাইতকৈ বেছি ভাল লাগিছে আজিৰ এই অনুষ্ঠানটি কৰি আপুনি বজাৰৰ কোনো ধৰণৰ অসুবিধা নাই বুলি কৈছে। বজাৰ আপোনাৰ মানে যদি আপোনাৰ কোৱালিটি ভাল থাকে, বজাৰৰ অসুবিধা কেতিয়াও নাথাকে। তো এইটো মানে কি মানুহে এতিয়া মানে হাই কোৱালিটি ফুড বিচাৰে, সেইটো কাৰণে মানে কি হয় ইয়াত মানে কি আমাৰ এতিয়ালৈকে মই ইনচেক্টিচাইড ব্যৱহাৰ কৰা নাই। তো সেইকাৰণে মানে কি মানুহে এটা ভাল, স্পেচিয়েলি মানে আফটাৰ ক'ভিড মানে কি হ'ল মানুহে মানে ভাল এটা হাইজেনিক ফুড খাবলৈ মানে বিচাৰি আছে। তো সেইকাৰণে এটা বজাৰৰ কোনো প্ৰব্লেম এতিয়ালৈকে মই পোৱা নাই, আৰু কেতিয়াও নহ'ব, বিকজ লাইক মানে এইটো কোৱালিটি ইজ ভেৰি ভেৰি চুপিৰিয়াৰ। যোনটো আমি বজাৰত পাওঁ মানে কি আমাৰ যোনটো খাৰুপেটীয়াৰ পৰা আহে, মই চৰি টু চে, বাট যেনেকুৱা হাৰ্ড কেমিকেল তেওঁ ব্যৱহাৰ কৰে, ইট ইজ আনফৰ্চুনেট, বাট কিন্তু সেইটো মানে কি এটা শুদ্ধ এটা এনভাইৰমেণ্টত, বহুত ক্লিন হাইজেনিক এনভাইৰমেণ্টত এইটো গ্ৰ' কৰা হয়। তো সেইকাৰণে বজাৰৰ কোনো আজিলৈকে প্ৰব্লেম নাই, আৰু কেতিয়াও নহ'ব মানে এইটো মই আশা কৰোঁ। মানুহৰ স্বাস্থ্যৰ কাৰণে খুব ভাল এই খেতি, আপুনি যিখিনি খেতি দেখুৱালে। ধন্যবাদ পুনৰবাৰ। আমাৰ সৈতে আছিলে ৰাহুল গুপ্তা ডাঙৰীয়া। ধন্যবাদ। অংকুৰিত অসমৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।